এগৰাকী দেৱীৰ দিনটোত 108 বাৰ নাম ললেই চাৰিওফালে আপোনাৰ ঘৰত ধন টকা অহাৰ ৰাস্তা মুকলি হ'ব। চাৰিওফালৰ পৰা আপোনাৰ ওচৰলৈ সুবিধা আহিব। গতিকে সেই দেৱী গৰাকীৰ নামনো কি আৰু কেনেকৈ মাতিব লাগিব, কি কি নিয়ম আছে, সকলোবিলাক জানিহে আচলতে এই দেৱী গৰাকীৰ নাম উচ্চাৰণ কৰিব, নহলে কিন্তু আপোনাৰ বিপদ হ'ব, ভাল ফল কিন্তু নাপাব। গতিকে বহুত বেছি এটা ইম্পৰ্টেন্ট ভিডিঅ' হ'ব আৰু যিসকলে এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব তেওঁলোকে নিশ্চয় বহুত বেছি আচলতে জীৱনত ভাল ফল পাব বা যিবিলাক কাম তেওঁলোকৰ ৰখি আছে সকলো হৈ যাব আৰু ৰাস্তা মুকলি হ'ব ধন টকা অহাৰ। গতিকে বহুত বেছি এটা সুন্দৰ ভিডিঅ' হ'ব, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিম যে আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত কিছুমান ভাল পজিটিভ এনাৰ্জি আছে, কিছুমান আকৌ নেগেটিভ এনাৰ্জিও আছে। কিন্তু যিবিলাক পজিটিভ এনাৰ্জি থাকে, যিবিলাক ভগৱানৰ স্বৰূপ দেৱী থাকে, তেওঁলোকক আচলতে আমি যেতিয়া আমন্ত্ৰণ জনাও বা তেওঁলোকৰ নাম যেতিয়া আমি উচ্চাৰণ কৰো, তেতিয়া আচলতে কিছুমান নিয়ম মানিহে আচলতে তেওঁলোকৰ নাম উচ্চাৰণ কৰিব লাগে, তেতিয়া আচলতে কামত দিয়ে, নহলে আপোনাক হয়তো ক্ষতিও কৰিব পাৰে। প্ৰথমতে আপোনালোকে জানি লোৱাটো দৰকাৰ যে সেই দেৱী গৰাকীৰ নাম উচ্চাৰণ কৰিবলৈ আপোনালোকে কি কি নিয়ম মানিব লাগিব। প্ৰথম কথা, আপোনালোকে গা পা ধুই একেবাৰে ফ্ৰেছ হৈ ল'ব লাগিব আৰু এখন আসনত বহি বা মাটিত আপোনালোকে বহি সেই দেৱী গৰাকীৰ নাম উচ্চাৰণ কৰিব পাৰিব। আৰু এটা মোষ্ট ইম্পৰ্টেন্ট কথা যে আপোনালোকে মদ ভাং বা যিকোনো ৰাগিয়াল বস্তু খাই সেই দেৱী গৰাকীৰ নাম আচলতে উচ্চাৰণ নকৰিব। তাৰ লগতে মদ ভাং এইবিলাক আচলতে খাই কিন্তু উচ্চাৰণ নকৰিব। যদি মদ ভাং খাই যদি তেওঁৰ নাম উচ্চাৰণ কৰে তেনেহলে কিন্তু আপোনাৰ ক্ষতিহে হ'ব পাৰে আৰু আচলতে আপোনাৰ জীৱনত বেয়া কিবা বস্তুহে আচলতে হ'ব পাৰে। ৰুল মানিব আৰু প্ৰায় 11 দিন সংকল্প লব। এনেকে যেতিয়া আপুনি প্ৰথম দিন সেই দেৱী গৰাকীৰ নাম উচ্চাৰণ কৰিবলৈ যাব, প্ৰথম দিনাই আপোনালোকে কৈ ল'ব যে মই তোমাৰ নাম বা আপোনাৰ নাম 11টাকৈ দিন মাতিম আৰু মই সংকল্প লৈছো যে 11টা দিন একেবাৰে মই নিয়ম মানি মাতিম আৰু মোক আচলতে গোটেই চাৰিওফালৰ পৰা ধন সম্পত্তি অহা কৰি দিয়া বা মোৰ এইবিলাক কাম বনা নাই, সকলো কাম যাতে মোৰ বনি যায়, এনেকৈ আচলতে দেৱী গৰাকীক আপোনালোকে প্ৰাৰ্থনা কৰিব লাগিব। আৰু সেই দেৱী গৰাকীৰ নাম হৈছে 62 নম্বৰ গৰাকী য়শ্বিনী দেৱী বুলি ক'ব লাগিব, বায়ুবীণা। হয়, বায়ুবীণাকৈ আপোনালোকে 108 বাৰ প্ৰত্যেক দিনে আচলতে তেখেতৰ নাম ল'ব পাৰে। আৰু এগৰাকী য়শ্বিনী দেৱী হয় তেখেতক যদি আপোনালোকে সদায় আচলতে নামটো উচ্চাৰণ কৰি মাতে, তেনেহলে আপোনাৰ যিয়ে সমস্যা নহওক কিয় ধন টকাৰ আচলতে সকলো সমস্যা আচলতে দূৰ কৰে। তাৰ লগতে নেম ফেম পপুলাৰিটি এইবিলাক আচলতে আনে। আপুনি যদি বায়ুবীণা এনেকৈ যদি কৈ থাকে দিনটোত 5 মিনিট হলেও যদি উচ্চাৰণ কৰে, আপোনাৰ গাত এট্ৰেকচন শক্তি আহি যায়, খুব সোনকালে আপোনাৰ প্ৰতি মানুহ আকৰ্ষিত হ'ব। তাৰ লগতে সমাজত আচলতে আপোনাৰ নাম বনা দেখা যাব। গতিকে আজিৰ ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।